চ' হেল্ল' গাইজ, মই আজি আৰম্ভ কৰিছোঁ মানে আজি হৈ যোৱা 2026 বি এড এণ্ট্ৰেঞ্চ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিকেইটা মানে মেমৰি বেছ যিকেইটা মানে কুৱেশ্যন আছিল সেইকেইটা মই আলোচনা কৰিম। মানে যিকেইটা মনত আছে সেইকেইটা মই আলোচনা কৰিম আৰু এনচাৰ দি আছোঁ, পাৰফেক্ট এনচাৰ। চ' আপোনালোকে চাব আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকে কিমান এটেম্প্ট কৰিছে আৰু মানে কিমান স্ক'ৰ কিমান পোৱাৰ সম্ভাৱনা আছে আৰু কাট অফটো কিমান যাব সেইটো আপোনালোকে জনাব, ঠিক আছে। তো মই ফাৰ্ষ্টত আৰম্ভ কৰিছোঁ। ইয়াতে মানে কুৱেশ্যন নাম্বাৰ উল্টা পুল্টা হ'ব পাৰে, মই মানে জাষ্ট কুৱেশ্যন মনত কৰিছোঁ আৰু ইয়াৰ এনচাৰ কি হ'ব সেইটো কৈ আছোঁ, ঠিক আছে। আপোনালোকে মানে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। আৰু শ্বেয়াৰ কৰিব চবকে দেখুৱাৰ কাৰণে, ঠিক আছে। মই আৰু পিছত পালে আৰু লৈ আহিম। তো ফাৰ্ষ্টত আৰম্ভ কৰিছোঁ। মহাত্মা গান্ধী মানে ডু অৰ ডাই কোনটো মুভমেণ্টত কৈছিল, এনেকুৱা এটা কুৱেশ্যন আহিছিল। সেইটো এনচাৰ হ'ব কি কুইক ইণ্ডিয়া মুভমেণ্ট, ঠিক আছে। সেইটো এনচাৰ হ'ব কুইক ইণ্ডিয়া মুভমেণ্ট। আৰু অপশ্যনত কিবা কিবা দিয়া আছিল, CDM দিয়া আছিল যে মানে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আছিল আৰু কিবা কিবি আছিল। তো এনচাৰ হ'ব কি কুইক ইণ্ডিয়া মুভমেণ্ট। তাৰপিছত কৈছে কি ৰাইট টু এক্ট, মানে ৰাইট টু এডুকেশ্যন এক্ট যিটো আছে সেইটো আপোনাৰ ইমপ্লিমেণ্ট কিমান চনত কৰা হৈছে। মানে ৰাইট টু এডুকেশ্যন এক্ট আপোনাৰ শিক্ষাৰ অধিকাৰ আইনটো 2009 অনা হৈছিল, কিন্তু সেইটো ইমপ্লিমেণ্ট মানে কাৰ্যকৰী কিমান চনত কৰা হৈছে আৰু কেই তাৰিখত কৰা হৈছে, এনেকুৱা চিষ্টেমত আছিল। কুৱেশ্যনটো অলপ ট্ৰিকি আছিল, ঠিক আছে। মানে অপশ্যনত দিয়া আছিল মানে 26 জানুৱাৰী, তাৰপিছত দিয়া আছিল 5 ছেপ্টেম্বৰ, তাৰপিছত দিয়া আছিল 1 এপ্ৰিল। কিন্তু আপোনালোকে চাব কুৱেশ্যনত দিয়া আছিল, অপশ্যনটো দিয়া আছিল 2010 তিনিটাতে দিয়া আছিল, কিন্তু এইটো কনফিউজন আছিল, ঠিক আছে। তো এইটোৰ এনচাৰ হ'ব 1 এপ্ৰিল 2010, ঠিক আছে। এইটো হ'ব ইয়াৰ এনচাৰ। তাৰপিছত নবেল প্ৰাইজ ইন 2025 ফিজিক্স, মানে এইটো অলপ ট্ৰিকি কুৱেশ্যন। মানে কি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইমান ট্ৰিকি কুৱেশ্যন মানে একচুৱেলি নিদিয়াটোৱে ভাল। মানে নবেল প্ৰাইজ কোনে পাইছে এইবাৰ নাম ইয়াৰ মনত ৰখাটো বহুত ক্ৰিটিকেল হয় ন। চ' এনেকুৱা কুৱেশ্যন আহিছিল 2025ত নবেল প্ৰাইজ ফিজিক্সৰ ওপৰত, কোৱাণ্টাম ফিজিক্সৰ ওপৰত নবেল প্ৰাইজ কোনে পাইছিল। মানে অপশ্যন দিয়া আছিল ডি, এনচাৰ ডি হ'ব। মানে তিনিজন ব্যক্তিৰ নাম দিয়া আছিল, তিনিজনে কি নবেল প্ৰাইজ পাইছিল 2025ত, ঠিক আছে। সেইটোৰ অপশ্যন হ'ব ডি। তাৰপিছত বায়' ই থ্ৰীৰ ওপৰত এটা কুৱেশ্যন আছিল। বায়' ই থ্ৰীৰ ওপৰত এটা কুৱেশ্যন আছিল কি ইকনমি, মানে ই থ্ৰী মানে কি বুজাইছে, ইকনমি, ইনভাইৰনমেণ্ট, ইমপ্লিমেণ্ট, এইটো হ'ব এনচাৰ। আৰু কি অপশ্যনত আৰু দিয়া আছিল ইকনমি আছিল, ইনভাইৰনমেণ্ট আছিল, তাৰপিছত ইনাৰ্জি আছিল, এনেকৈ আৰু তিনিটা অপশ্যন আছিল। চ' এইটোৰ এনচাৰ হ'ব কি ইকনমি, ইনভাইৰনমেণ্ট আৰু ইমপ্লিমেণ্ট যোনটাত আছে সেইটো এনচাৰ ৰাইট হ'ব, ঠিক আছে। তাৰপিছত কৈছে কি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ যিটো 2030লৈকে যিটো ফিক্স কৰিছে, সেইটোত মানে কোৱালিটি এডুকেশ্যন মানে কোনটো গ'লছত আছে, ঠিক আছে। সেইটো মানে কাৰেক্ট কৰিব দিছিল। এই অপশ্যনত দিয়া আছিল SDG 4, তাৰপিছত দিয়া আছিল SDG 5, তাৰপিছত দিয়া আছিল SDG 8, তাৰপিছত দিয়া আছিল SDG 10, ঠিক আছে। তো এনচাৰটো হ'ব SDG 4। মানে কিয়, মানে SDG 5ত আছে জেণ্ডাৰ, আৰু SDG 4ত আছে কোৱালিটি এডুকেশ্যনছ, আৰু SDG 8ত আছে গ্ৰ'থ, আৰু SDG 10ত আছে আপোনাৰ চিটিজ কিবা আছে, ঠিক আছে। কিন্তু এইটো এনচাৰ হ'ব SDG 4। আৰু SDG 1ত আছে প্ৰপাৰ্টি, SDG 2ত আছে হাংগাৰ, আৰু SDG 3ত আছে হেল্থ, ঠিক আছে। হেল্থৰ পিছত এডুকেশ্যনৰ ওপৰত কৰিছে। তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিল AI মানে কোনে মানে কি কৰিছিল, মানে ইণ্ট্ৰডিউচ কৰিছিল, কোনে মানে বনাইছিল, এনেকুৱা চিষ্টেমত এটা কুৱেশ্যন আহিছিল। সেইটোৰ এনচাৰ হ'ব অপশ্যনত চিত আছে জন MC কাষ্টি, ঠিক আছে। সেইটো মানে এনচাৰ হ'ব অপশ্যনত চি আছিল, চি নাম্বাৰত আছিল, সেইটো এনচাৰ হ'ব। তাৰপিছত কৈছে ছেকেণ্ডাৰী এডুকেশ্যন ডিষ্টেঞ্চ, মানে ছেকেণ্ডাৰী এডুকেশ্যনৰ ডিষ্টেঞ্চত কিমান কিলোমিটাৰ হ'ব। এইটো মানে এটা অপশ্যন আছিল 5 কিলোমিটাৰ, এটা অপশ্যন আছিল 10 কিলোমিটাৰ, এটা অপশ্যন আছিল 3 কিলোমিটাৰ, ঠিক আছে। আৰু এটা অপশ্যন আছিল 7 কিলোমিটাৰ। চ' বি নম্বৰ অপশ্যনত চাগে চি নম্বৰ অপশ্যনত চাগে 5 কিলোমিটাৰ আছিল। তো এনচাৰ হ'ব চি, ঠিক আছে, 5 কিলোমিটাৰ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কৈছে আছাম হিষ্টৰীৰ ডাইনেষ্টি, মানে আছাম হিষ্টৰীৰ ডাইনেষ্টি দিছে এৰেঞ্জ কৰিবলৈ, ঠিক আছে। আছাম হিষ্টৰীৰ ডাইনেষ্টি এৰেঞ্জ কৰিব দিছিল বৰ্মন ডাইনেষ্টি, চালাছাম্বা ডাইনেষ্টি, পালা ডাইনেষ্টি আৰু আহোম ডাইনেষ্টি, ঠিক আছে। তো আহোম ডাইনেষ্টিটা শেষত হ'ব, লাষ্টত হ'ব। তাৰপিছত বৰ্মন ডাইনেষ্টি ফাৰ্ষ্টত হ'ব, তাৰপিছত চালাছাম্বা ডাইনেষ্টি, পালা ডাইনেষ্টি। সিকুৱেঞ্চ কৰিব গ'লে ফাৰ্ষ্টত আহিব বৰ্মন ডাইনেষ্টি, ছেকেণ্ডত আহিব চালাছাম্বা ডাইনেষ্টি, থাৰ্ডত আহিব পালা ডাইনেষ্টি, আৰু ফ'ৰ্থত হ'ব অসম ডাইনেষ্টি, ঠিক আছে। তো আপোনালোকে এইটো ছেকেণ্ড কি হিচাপত কৰিলে সেইটো ৰাইট হৈছে, ঠিক আছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যন, মানে মই এনে নাম্বাৰ দিছোঁ, মানে এটা ৰিজনিং আহিছিল এনেকুৱা, মানে এজন মানুহক ইণ্ট্ৰডিউচ, মানে কিবা ছোৱালীয়ে এজন নাম দিছিল, মানে ইণ্ট্ৰডিউচ কৰিছে, সেই মানুহজনক ইণ্ট্ৰডিউচ কৰিছে যে হি ইজ দ্য অনলি ৱাইফ অফ হিজ, মানে কিবা এটা আছিল তাৰ একমাত্ৰ কন্যাৰ
আৰু তাৰ ৰিলেটেড সুধিব দিছিল, ঠিক আছে। সেইটোৰ এনচাৰ হ'ব আপোনাৰ ফাদাৰ ইন ল, যিটো চি নাম্বাৰত অপশ্যন আছিল সেইটো হ'ব ফাদাৰ ইন ল। তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিল কি 86 দি আহিছিল, মানে 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টটো মানে কিমান চনত কৰা হৈছিল, ঠিক আছে। এইটো অপশ্যনত আছিল আপোনাৰ 2010, 2011 আৰু 2013 আছিল চাগে। চ' এইটো এনচাৰ হ'ব 2010 এটা অপশ্যন আছিল, সেইটো হ'ব 2002 এটা অপশ্যন আছিল, সেইটো এনচাৰ ৰাইট হ'ব, ঠিক আছে। তাৰপিছত কৈছে চেছ গ্ৰেণ্ড মাষ্টাৰ, ঠিক আছে। চেছ গ্ৰেণ্ড মাষ্টাৰ মানে 2026 মানে মায়াংক চক্ৰৱৰ্তী আজি আছিল, মায়াংক চক্ৰৱৰ্তী 2026 যে চেছ গ্ৰেণ্ড মাষ্টাৰৰ প্ৰাইজ পাইছে, সেইটো মানে কোনটো ষ্টেটৰ পৰা আছিল, ঠিক আছে, হুইচ ষ্টেটৰ পৰা আছিল, ঠিক আছে। সেইটোৰ এনচাৰ হ'ব আছাম, আৰু কিবা ত্ৰিপুৰা দিয়া আছিল আৰু কিবা ষ্টেটৰ নাম দিয়া আছিল, কিন্তু সেইটোৰ এনচাৰ হ'ব আছাম। চ' গাইজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, আৰু এটা কমেণ্ট কৰিব, আৰু এটা ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। আৰু আপোনালোকে কিমান স্ক'ৰ কৰিছে মই কমেণ্টত জনাব, আৰু কিমানটা কাৰেক্ট হৈছে কমেণ্টত জনাব, আৰু কাৰ্ট অফ কিমান যোৱাৰ সম্ভাৱনা আছে এইটো কমেণ্টত জনাব। থেংক ইউ।